নমস্কাৰ বন্ধুসকল, শিল্পী সমাজলৈ আৰু এক বেয়া খবৰ। যিটো সময়ত আমি বহুজন শিল্পীক আমাৰ মাজৰ পৰা হেৰুৱাইলোঁ আৰু আজিৰ দিনটোতে আমাৰ অসমৰ জ্যেষ্ঠ পৰিচালক দাৰা আহমেদ আৰু নাই। এপ'ল' হস্পিটেলত তেখেতে চিকিৎসাধীন হৈ আছিল। হঠাৎ তেখেতৰ বুকু বিষ হোৱাত এপ'ল' হস্পিটেলত ভৰ্তি কৰাইছিল, কিন্তু আজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে তেখেতে অসমৰ ডক্টৰ বেজবৰুৱাৰ দৰে বোলছবিত সহ পৰিচালনা কৰাৰ উপৰিও যখিনী ৰিক্সাৱালাত তেখেতে পৰিচালনা কৰিছিল। তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ। তেখেতৰ মৃত্যুত বিষ্ণু খাগৰীয়া, নিপুণ গোস্বামী ছাৰ, যতীন বৰাকে আদি কৰি শিল্পী সমাজে শোক প্ৰকাশ কৰিছে। সঁচাকৈ এই বছৰ আমি যে আৰু কাক কাক নেহেৰুৱাম। সঁচাকৈ নিউজটো পাই বহুত বেয়া লাগিলে। গতিকে তেখেতৰ আত্মাৰ শান্তিৰ বাবে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় অসম।